নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেশ্যন চেনেলক লৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। আজি আমি এনচিইআৰটিৰ হিষ্ট্ৰীৰ পাৰ্ট নম্বৰ 8 লৈ আহিছোঁ। এনচিইআৰটি টেক্সট বুকৰ ক্লাছ 6 পৰা ক্লাছ 12 লৈকে আমি এনেদৰে কুৱেশ্যনখিনি দি যাম। আমাৰ বৰ্তমান এনচিইআৰটি হিষ্ট্ৰী পাৰ্টটো লৈ আহিছোঁ। আমি জিঅ'গ্ৰাফী আৰু পলিটি এইখিনি আমি ডিছকাছ কৰিম। আমাৰ যিহেতু গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক বা আসাম পুলিচে হওক বা বেলেগ এক্সামেই হওক, আমাৰ এনচিইআৰটি টেক্সট বুকৰ পৰাই কুৱেশ্যনখিনি অহা দেখা যায়। গতিকে আমাৰ এনচিইআৰটি বৰ্তমান আমি হিষ্ট্ৰী পাৰ্টটো লৈ আহিছোঁ। আমি জিঅ'গ্ৰাফী পলিটি এইখিনিও লৈ আহিম। গতিকে আপোনালোকে এই ভিডিঅ'খিনি চাই থাকিব, বহুতেই ইম্পৰ্টেণ্ট হয়। আপোনালোকে যদি এইখিনি চায় তেতিয়াহ'লে এনচিইআৰটি টেক্সট বুক আৰু এক্সট্ৰাকৈ পঢ়াৰ প্ৰয়োজনেই নাই। গতিকে আপোনালোকে যদি ভিডিঅ'খিনি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে যদি কোনোবা নতুন হয় চেনেলটোত তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আহক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম কুৱেশ্যনটো আছে যে ৱাৰ ফ'ট বিটুইন বাবৰ এণ্ড ৰাণা সংঘ ইজ কল্ড। বাবৰ আৰু ৰাণা সংঘৰ মাজত হোৱা যুদ্ধৰ নাম কি? এতিয়া বাবৰ কোন আছিলে? বাবৰ আছিলে আমাৰ মোগল সম্ৰাট আৰু প্ৰথমজন মোগল সম্ৰাট, আৰু ৰাণা সংঘ আছিলে কি হয় ৰাজপুতৰ মেৱাৰ, আৰু তেওঁলোকৰ মাজত যুদ্ধ হৈছিলে এখন, আৰু সেইখন হৈছে খানৱা ৱাৰ। অপশ্যন বি খানৱা ৱাৰ। আৰু খানৱা ৱাৰ কেতিয়া হৈছিলে? মৰাখাবৰ 1527ত খানৱা ৱাৰ হৈছিলে। অ'কে, আৰু পানীপথৰ যুদ্ধখিনিৰ কথা আমি নিশ্চয় জানোৱেই যে প্ৰথমখন কেতিয়া হৈছিলে? পানীপথৰ প্ৰথম যুদ্ধ হৈছিলে 1526ত। অ'কে, কাৰ কাৰ মাজত হৈছিলে? বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত, আৰু ইয়াৰ পাছতে কি হয় লোদী বংশৰ পতন ঘটিছিলে আৰু মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিলে। আৰু 2 নম্বৰখন পানীপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিলে? মৰাখাবৰ 1556ত আমাৰ দ্বিতীয়খন পানীপথৰ যুদ্ধ হৈছিলে। আৰু তৃতীয়খন হৈছিলে পানীপথৰ মুঠতে 3খন যুদ্ধ হৈছিলে, আৰু সেই 3 নম্বৰখন আছিলে 1761ত। অ'কে, আৰু আমাৰ এই চৌচা আৰু কনৌজ এই দুখন ৱাৰ কেতিয়া হৈছিলে? আমাৰ 1539, প্ৰথমখন হৈছিলে 1539ত, আৰু যিখন কনৌজ সেইখন কনৌজ ৱাৰ হৈছিলে 1540। অ'কে, আৰু এই চৌচা আৰু কনৌজ এই দুখন শ্বেৰ শ্বাহ আৰু হুমায়ুনৰ মাজত হৈছিলে। আৰু এই প্ৰথম 1539ত আৰু 1540 এই চৌচা ৱাৰ আৰু কনৌজৰ দুইখনেই কি হয় শ্বেৰ শ্বাহ আৰু হুমায়ুনৰ মাজত হৈছিলে, আৰু এই ক্ষেত্ৰত কি হৈছে শ্বেৰ শ্বাহ যুদ্ধত জয়ী হৈছিলে আৰু হুমায়ুন পৰাস্ত হৈছিলে। কুৱেশ্যন নম্বৰ 2, ইয়াত কৈছে যে ফাৰ্ষ্ট ৱাৰ অফ পানীপথ ফট বিটুইন। পানীপথৰ প্ৰথম যুদ্ধ হৈছিলে। আমি অলৰেডি ডিছকাছ কৰিলোঁৱেই যে পানীপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিলে? 1526ত। আৰু কাৰ কাৰ হৈছিলে? কাৰ কাৰ মাজত হৈছিলে? বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত। অপশ্যন চি ইজ দ্য কাৰেক্ট। আৰু এই যুদ্ধৰ পাছতেই লোদী বংশৰ পতন ঘটিছিলে আৰু মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা হৈছিলে। কুৱেশ্যন নম্বৰ 3, ইয়াত কৈছে যে হু ৰট আকবৰনামা কোনে লিখিছিলে? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ আবুল ফজল। আবুল ফজলে আকবৰনামা লিখিছিলে। আৰু এই আকবৰনামাখনৰ কি ভাষা লিখিছে? মৰাখাবৰ পাৰ্চিয়ান ভাষা লিখিছিলে। আহিব পাৰে যে আকবৰনামা আবুল ফজলে কোনটো লেংগুৱেজত লিখিছিলে? মৰাখাবৰ পাৰ্চিয়ান লেংগুৱেজত লিখিছিলে। আৰু আকবৰ কোন আছিলে? আবুল ফজল কোন আছিলে? আবুল ফজল আছিলে আমাৰ যি মোগল সাম্ৰাজ্য, মোগল শাসকৰ 3 নম্বৰজন শাসক আকবৰৰ দৰবাৰৰ ইতিহাসবিদ আৰু লগতে জীৱনীকাৰ আছিলে। অ'কে, আৰু এই আবুল ফজলে যিখন আকবৰনামা লিখিছিলে, আকবৰনামা 3টা পাৰ্টত ভাগ কৰা হৈছে। আৰু প্ৰথম পাৰ্টটো, আৰু এই আকবৰনামাখন কি হয় আকবৰৰ নিৰ্দেশতে লিখিছিলে। আৰু এই 3টা পাৰ্টৰ ভিতৰত প্ৰথমটো আছিলে আকবৰৰ পূৰ্বপুৰুষসকলৰ বিষয়ে আছে প্ৰথম পাৰ্টটোত, দ্বিতীয় পাৰ্টত আছে আকবৰৰ ৰাজত্বকালৰ বিষয়ে, আৰু তৃতীয় পাৰ্টত আইনী আকবৰী বুলি যিখন আছে সেইখন 3rd নম্বৰ পাৰ্টটো হয়। কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন নম্বৰ 4ত কৈছে যে মিনিং অফ দিৱানীৰ অৰ্থ কি? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি ফাইনেন্সিয়েল অফিচাৰ, অৰ্থাৎ যি আমাৰ বিত্ত বিভাগৰ অফিচাৰ হয় সেইজনক আগতে কি হয় দিৱানী বুলি কোৱা হৈছিলে। কুৱেশ্যন নম্বৰ 5, ইয়াত কৈছে যে ৰেড ফৰ্ট অফ দিল্লী ৱাজ বিল্ড বাই। দিল্লীৰ লালকিল্লা নিৰ্মাণ কৰিছিল কোনে? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি শ্বাহজাহান। অপশ্যন চি শ্বাহজাহানে ৰেড ফৰ্ট দিল্লী অৰ্থাৎ লালকিল্লা, দিল্লীত থকা যি লালকিল্লা সেই লালকিল্লা নিৰ্মাণ কৰিছিলে শ্বাহজাহানৰ দিনতে। আৰু কিমান চনত? মৰাখাবৰ 1638ত। 1638ত শ্বাহজাহানে দিল্লীত ৰেড ফৰ্ট অৰ্থাৎ লালকিল্লা নিৰ্মাণ কৰিছিলে। আৰু তেওঁ এই যিটো লালকিল্লা নিৰ্মাণ কৰিছিলে তাৰ কাৰণে দায়িত্ব দিছিলে উস্তাদ আহমদ লাহোৰীক। মৰাখাবৰ উস্তাদ আহমদ লাহোৰীক এই ৰেড ফৰ্ট মানে বনোৱাৰ দায়িত্বও দিছিলে। আৰু এই যেতিয়া তেওঁ শ্বাহজাহানে ৰেড ফৰ্ট বনাইছিলে সেই তেতিয়াই কি হয় তেওঁৰ ৰাজধানী আগ্ৰা আছিলে আগতে, সেই সময়তে আগ্ৰাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিলে মৰাখাবৰ।
কুৱেশ্যন নম্বৰ 6 ইয়াত কৈছে যে হোৱাট ৱাজ দ্য আদাৰ নেম অফ প্ৰিন্স খুৰাম ৰাজকুমাৰ খুৰামৰ আনটো নাম কি আছিলে ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ শ্বাহজাহান শ্বাহজাহান আছিলে ৰাজকুমাৰ খুৰামৰ আন এটা নাম আৰু এই শ্বাহজাহান কোন আছিলে জাহাংগীৰৰ পুত্ৰ আছিলে মনত ৰাখিব জাহাংগীৰৰ পুত্ৰ আছিলে এই শ্বাহজাহান আৰু তেওঁক প্ৰিন্স খুৰাম বুলি জনা গৈছিলে কুৱেশ্যন নম্বৰ ইয়াৰ পিছতে কুৱেশ্যন নম্বৰ 7 ইয়াত কৈছে যে ইন হুইচ ইয়েৰ হুমায়ুন ৰিকেপচাৰ্ড দেলহি কোন বছৰত হুমায়ুনে পুনৰ দিল্লী দখল কৰিছিলে ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি 1955ত কি হয় 1539ত কি যুদ্ধ হৈছিলে আমাৰ চৌচা ৱাৰ হৈছিলে চৌচা ৱাৰ কি হয় শ্বেৰশ্বাহ চুৰি আৰু হুমায়ুনৰ মাজত হৈছিলে এই শ্বেৰশ্বাহ চুৰিৰ হাতত কি হয় হুমায়ুন সেই সময়ত অৰ্থাৎ সেই চৌচা ৱাৰত পৰাস্ত হৈছিলে আৰু দেলহি তেতিয়া তেওঁ হেৰুৱাইছিলে কিন্তু কি হয় পাছত 1555 চনত এই যিটো আমাৰ ইয়েৰ আছে সেই 1555ত কি হয় চিকন্দৰ চুৰক পৰাস্ত কৰি কি হয় এই হুমায়ুনে পুনৰ দেলহি দখল কৰিছিলে কুৱেশ্যন নম্বৰ 8 ইয়াত কৈছে যে হু ৱাজ দ্য ফাৰ্ষ্ট মোগল এম্পায়াৰ প্ৰথম মোগল সম্ৰাট কোন আছিলে আমি সকলোৱে জানো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি বাবৰ আছিলে প্ৰথম মোগল সম্ৰাট কি হয় 1526ত পানিপথৰ প্ৰথম যুদ্ধ হৈছিল আৰু তাত কি হয় বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত যুদ্ধ হৈছিল আৰু সেই বাবৰে ইব্ৰাহিম লোদীক পৰাস্ত কৰি মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে এতিয়া আমাৰ বাবৰ হ'ল প্ৰথমজন মোগল সম্ৰাট বাবৰ আৰু সেকেন্ডজন কোন আছিলে সেকেন্ডজন মনত ৰাখিব সেকেন্ডজন আছিলে হুমায়ুন থাৰ্ডজন আছিলে আকবৰ ফোৰ্থজন আছিলে জাহাংগীৰ আৰু তাৰ পিছত পঞ্চমজন আছিলে ইয়াৰ পিছত পঞ্চমজন আছিলে শ্বাহজাহান আৰু তাৰ পাছত আছিলে ঔৰংজেব আৰু এই ঔৰংজেবলৈকে যিখিনি সম্ৰাট আছিলে তেওঁ যথেষ্ট শক্তিশালী আছিলে কিন্তু তাৰ পাছৰখিনি ইমান শক্তিশালী নাছিলে আৰু একেবাৰে আমাৰ যি মোগল সাম্ৰাজ্য আছিলে মোগলৰ একেবাৰে শেষৰজন ৰজা আছিলে সম্ৰাট আছিলে বাহাদুৰ শ্বাহ জাফৰ মনত ৰাখিব শেষৰজন আছিলে বাহাদুৰ শ্বাহ জাফৰ কুৱেশ্যন নম্বৰ 9 ইয়াত কৈছে হুমায়ুন টম্ব ৱাজ বিল্ড হুমায়ুনৰ সমাধি নিৰ্মাণ কৰা হৈছিল কেতিয়া ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি 1562 পৰা 1671ৰ ভিতৰত এই হুমায়ুন স্তম্ভ নিৰ্মাণ কৰা হৈছিল আৰু এই হুমায়ুন স্তম্ভ ক'ত আছে মনত ৰাখিব দিল্লীত আছে আৰু কি হয় কেতিয়া নিৰ্মাণ কৰিছিলে হুমায়ুনৰ যেতিয়া মৃত্যু হৈছিল তাৰ মৃত্যুৰ 14 বছৰৰ পাছত তেওঁৰ পত্নী বেগা বেগম আৰু এইটো কোনে নিৰ্মাণ কৰিছিলে বেগা বেগম বা তেওঁক হাজী বেগম বুলিও জনা যায় আৰু সেই বেগা বেগম বা হাজী বেগমে এই হুমায়ুন টেম্প বনাইছিলে কুৱেশ্যন নম্বৰ 10 ইয়াত কৈছে যে ৱৰ্ল্ড ফেমাছ তাজমহল ৱাজ বিল্ড বাই বিশ্ববিখ্যাত তাজমহল নিৰ্মাণ কৰিছিল কোনে আমি সকলোৱে জানো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰিছিলে আৰু এই তাজমহল কেতিয়া নিৰ্মাণ কৰিছিলে 1632ত আৰম্ভ কৰিছিলে আৰু শেষ হৈছিলে 1648ত ওকে আৰু ইয়াৰ এই তাজমহল নিৰ্মাণৰ দায়িত্ব কাক দিয়া হৈছিলে ওস্তাদ আহমদ লাহোৰীক আৰু ওস্তাদ আহমদ মনত ৰাখিব ওস্তাদ আহমদ লাহোৰীক এই কনষ্ট্ৰাকশ্যনৰ দায়িত্ব দিয়া হৈছিলে শ্বাহজাহানে আৰু যেতিয়া এই তাজমহল সম্পূৰ্ণ হ'ল তাৰপিছত ওস্তাদ আহমদ লাহোৰী যাতে তেওঁ এনেকুৱাই সুন্দৰ বনাইছিলে তাজমহলটো এনেকুৱা যাতে বনাব আৰু তেনেকুৱা মহল বনাব নোৱাৰে তাৰ বাবে তেওঁক অন্ধ আৰু লগতে শ্বাহজাহানে অন্ধৰ লগতে এখন হাত কাটি দিছিলে আৰু এই যিটো তাজমহল সেই তাজমহলটো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ইউনেস্কোয়ে 1983 ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃতি দিছে এইটো বহুত ইম্পৰ্টেণ্ট যে তাজমহলক কেতিয়া ৱৰ্ল্ড হেৰিটেজ অৰ্থাৎ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিছিলে 1983 কুৱেশ্যন নম্বৰ 11 ইয়াত কৈছে যে দি আগ্ৰা ফৰ্ট ৱাজ বিল্ড বাই আগ্ৰা দুৰ্গ নিৰ্মাণ কৰিছিল কোনে ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি আকবৰে আগ্ৰা দুৰ্গ নিৰ্মাণ কৰিছিলে আৰু কেতিয়া নিৰ্মাণ কৰিছিলে মই ৰাখিব 1565ত আৰু এই আগ্ৰা ফৰ্টটো কি হয় 1983ত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃতি দিছিলে
কুৱেশ্যন নম্বৰ 12 ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য মাদাৰ টাং অফ দ্য মোগলছ তলৰ কোনটো মোগলৰ মাতৃভাষা আছিলে ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ চাগাটাই তুৰ্কিক চাগাটাই তুৰ্কিক আছিলে মোগলসকলৰ মাতৃভাষা মোৰ খাব মাদাৰ টং আছে অৰ্থাৎ মাতৃভাষা আছিলে মোগলসকলৰ চাগাটাই তুৰ্কিক কিন্তু তেওঁলোকৰ যিটো অফিচিয়েল লেংগুৱেজ আছিলে সেইটো আছিলে পাৰ্চিয়ান এই পাৰ্চিয়ান আছিলে অফিচিয়েল লেংগুৱেজ মই ৰখাব কুৱেশ্যন নম্বৰ 13 ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং মোগল এম্পায়াৰ্ছ ৰুলড ফৰ দ্য লংগেষ্ট টাইম তলৰ কোনজন মোগল সম্ৰাটে আটাইতকৈ বেছি সময় শাসন কৰিছিলে ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি আকবৰ আকবৰে কি হয় বেছি সময় শাসন কৰিছিলে তেওঁ 1556 পৰা আকবৰে 1556 পৰা কি হয় 1605 এই ইমান সময়লৈকে ইমান বছৰ তেওঁ শাসন কৰিছিলে আৰু এই ক্ষেত্ৰত বাবৰ আছিলে প্ৰথম মোগল সম্ৰাট দ্বিতীয়জন আছিলে হুমায়ুন আৰু 3 নম্বৰ আছিলে আকবৰ আৰু জাহাংগীৰ আছিলে 4th জন কুৱেশ্যন নম্বৰ 14 ইয়াত কৈছে যে হুইচ ৱাজ দ্য অৰিজিনেল নেম অফ দ্য মোগল এম্পায়াৰ বাবৰ মোগল সম্ৰাট বাবৰৰ প্ৰকৃত নাম কি আছিলে ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ জাহিৰুদ্দিন আছিলে মোগল সম্ৰাট বাবৰৰ প্ৰকৃত নাম জাহিৰুদ্দিন আৰু বাকীখিনিও আমি চাই লওঁ নাছিৰুদ্দিন কাৰ প্ৰকৃত নাম আছিলে মই ক'ব হুমায়ুনৰ প্ৰকৃত নাম আছিলে নাছিৰুদ্দিন আৰু জালালুদ্দিন কাৰ আছিলে জালালুদ্দিন আছিলে আকবৰৰ প্ৰকৃত নাম আৰু সলিম আছিলে জাহাংগীৰৰ প্ৰকৃত নাম ঠিক আছে বহুতেই ইম্পৰ্টেণ্ট হয় এইখিনি ভালদৰে চাব আপোনালোকে আৰু লগতে আৰু দুজন আছিলে আমি সেইজনো চাই লওঁ শ্বাহজাহানৰ প্ৰকৃত নাম আছিলে চাহাবুদ্দিন আৰু ঔৰংজেবৰ প্ৰকৃত নাম আছিলে আমাৰ মহিউদ্দিন বহুতেই ইম্পৰ্টেণ্ট এই 4জন আৰু লগতে আৰু এই শ্বাহজাহান আৰু ঔৰংজেব টোটেল এই 6জনৰ প্ৰকৃত নামটো চাব বহুতেই ইম্পৰ্টেণ্ট আমাৰ ইয়াৰ পৰা এটা কুৱেশ্যন অহা দেখা যায় পৰীক্ষাত কুৱেশ্যন নম্বৰ 15 ইয়াত কৈছে যে হুইচ মোগল এম্পায়াৰ প্ৰহিবিটেড দি ইউজ অফ টবাকো কোনজন মোগল সম্ৰাটে ধপাত সেৱন নিষিদ্ধ কৰিছিলে ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি জাহাংগীৰে কি হয় সেই মোগল সম্ৰাট অৰ্থাৎ সেই সময়ত কি হয় ধপাত সেৱনটো নিষিদ্ধ কৰিছিল আৰু সেই সময়ত কি হয় সকলো শ্ৰেণীৰ মানুহৰ মাজতে কি হয় 1617 এই সময়ছোৱাৰ ভিতৰত কি হয় ধপাত সেৱন ব্যাপকভাৱে মানে জনপ্ৰিয় হৈ পৰিছিলে আৰু কি হয় জনসাধাৰণৰ স্বাস্থ্যৰ সুৰক্ষা আৰু কি হয় অভ্যাস নিয়ন্ত্ৰণৰ বাবে তেওঁ কি কৰিছিলে এই ধপাত সেৱনটো নিষিদ্ধ কৰিছিলে কুৱেশ্যন নম্বৰ 16 ইয়াত কৈছে যে হু এমং দ্য ফলোয়িং ৱাজ ইলিটাৰেট তলৰ কোনজন নিৰক্ষৰ আছিল ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি আকবৰ আছিলে নিৰক্ষৰ সম্ৰাট সেই সময়ত কিন্তু আকবৰ নিৰক্ষৰ হ'লেও কি হয় তেওঁ নিৰক্ষৰ আছিল যদিও সফল আৰু শ্ৰেষ্ঠ মোগল সম্ৰাট আছিলে আৰু লগতে তেওঁ কি হয় বেছি সময়কাল তেওঁ এই শাসন কৰিছিলে 1556 পৰা তেওঁ 1605 ইমান বছৰলৈকে তেওঁ শাসন কৰিছিলে কুৱেশ্যন নম্বৰ 17 ইয়াত কৈছে যে হোম ডিড বাবৰ ডিফিট ইন দ্য বেটল অফ খানোৱা ইন 1527 1527 চনত যি খানোৱা যুদ্ধ হৈছিলে বাবৰে কাক পৰাস্ত কৰিছিলে অলৰেডি আমি প্ৰথম কুৱেশ্যনত আমি পঢ়িলোৱে যে মেৱাৰ ৰাণা সাংগা কি কৰিছিলে বাবৰে 1527 খানোৱাৰ যুদ্ধত পৰাস্ত কৰিছিলে কুৱেশ্যন নম্বৰ 18 ইয়াত কৈছে যে হুইচ মোগল এম্পায়াৰ এজিউম দি টাইটল অফ আলমগীৰ কোনজন মোগল সম্ৰাটে আলমগীৰ উপাধি গ্ৰহণ কৰিছিলে ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ ঔৰংজেব এই আলমগীৰ অৰ্থটো হৈছে যে বিশ্ব বিজয়ী মোৰ খাব এই আলমগীৰৰ অৰ্থ হৈছে বিশ্ব বিজয়ী কুৱেশ্যন নম্বৰ 19 ইয়াত কৈছে যে ইন হুইচ লেংগুৱেজ ডিড বাবৰ ৰাইট হিজ অট'বায়োগ্ৰাফি টুজুক ই বাবৰি বাবৰে তেওঁৰ আত্মজীৱনী টুজুক ই বাবৰি কোন ভাষাত লিখিছিলে ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি তুৰ্কী ভাষাত কি হয় বাবৰে টুজুক ই বাবৰি লিখিছিলে আৰু এইখন কি হয়
বাবৰে লিখিছিলে আৰু বাবৰনামা যিখন আমাৰ আবুল ফজল লিখিছিলে সেই বাবৰনামাৰ 3টা পাৰ্টত ভাগ কৰা হৈছিলে আৰু সেই ইয়াৰে 3rd নম্বৰ পাৰ্টটো হৈছে তুজুক-ই-বাবৰি আৰু এইখন বাবৰৰ নিৰ্দেশতে লিখা হৈছিলে একেবাৰে আমাৰ আজিৰ শিখৰ কুৱেশ্যনটো ইয়াত কৈছে যে হু অফ দ্য ফলোয়িং ৱাজ দ্য ৰেভিনিউ মিনিষ্টাৰ অফ আকবৰ তলৰ কোন আছিল আকবৰৰ ৰাজহ মন্ত্ৰী ইয়াৰ শুদ্ধ হৈছে অপশ্যন ডি তুদাৰমল আছিলে আকবৰৰ ৰাজসভাৰ ৰাজহ মন্ত্ৰী আজি আমাৰ কুৱেশ্যনখিনি ইমানেই যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে যদি কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব